ভোট চুৰিৰ কথা ক'বলৈ যাতে আজি ধুবুৰী আজি ঢিঙত যি হৈছে সেই কথাবিলাকৰ খবৰ ৰাখিব। ইয়াত যদি কোনোবা বাহিৰৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহ ইয়াত স্থায়ীভাৱে থাকি কাম কৰি আছে তেওঁলোকৰ ভোটাধিকাৰ নিশ্চিতভাৱে ইয়াত থাকিব। যেনেকৈ অসমীয়া মানুহৰ কৰ্ণাটকত ভোটাধিকাৰ আছে, অসমীয়া মানুহৰ কেৰেলাত ভোটাধিকাৰ আছে, অসমীয়া মানুহৰ অন্ধ্ৰপ্ৰদেশত ভোটাধিকাৰ আছে, অসমীয়া মানুহৰ বেংগলত ভোট আছে। সেইবোৰ এই কথাবিলাক যদি ঠেক কৰি আমি আমাৰ দেশখনৰ মাজত ভাৰতীয় মূলৰ মানুহৰ মাজত আমাৰ হাই কাজিয়া লগাই নিদিব, এইটো ঠেক মনোবৃত্তিৰে চলিব নোৱাৰে। ৰাজু ফুকন ডাঙৰীয়া এটা ভাল কথা কৈছে, মই ভাল পাইছোঁ। ইয়াত অসমীয়াৰ অধিকাৰ থাকিব লাগে। অসমীয়াৰ অধিকাৰ থাকিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে। এতিয়া আপুনি অসমীয়া অধিকাৰৰ কথা ঠিকেই কৈছে, কিন্তু য'ত আজি ধুবুৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বৰপেটা, আজি জনিয়া, আজি ঢিঙত, আজি বিভিন্ন ঠাইত যি পূৰ্ববংগীয় মুছলমানৰ যি আধিপত্য, আজি বেদখল উচ্ছেদ কৰিবলৈ যাতে আপোনালোকে প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদ কৰা মানুহত আপোনালোকে সাঙুৰ খাইছে। আপোনালোকে খিলঞ্জীয়াৰ ক্ষমতা বিচৰা নাই, আপোনালোকে অসমীয়াৰ প্ৰভুত্ব বিচৰা নাই। ৰাজু ফুকন আৰু জাতীয় পৰিষদে বিচাৰিছে ইয়াতে পূৰ্ববংগীয় মূলৰ মানুহৰ শাসন থাকক। কংগ্ৰেছৰ লগত বুজাবুজি কৰি পূৰ্ববংগীয় মূলৰ ইয়াত শাসন বিচাৰিছে। আপুনি নামত অসমীয়াৰ কথা কৈছে, আপুনি অসমীয়াৰ কথা নক'ব। বাৰম্বাৰ কৈছোঁ, 860 টকা দিলে হত্যা কৰা কংগ্ৰেছৰ আপুনি কথা কোৱাটোৱে ভুল। আপুনি একচুৱেলি কথা ক'বলৈ নাপায়, আপুনি কথা ক'বলৈ নাপায়। আপুনি এটা অপৰাধী, যি দলে অসম শেষ কৰিছে, অসমৰ ধ্বংসযজ্ঞত আপুনি আহুতি দিছে, অসমৰ ধ্বংসযজ্ঞত আপুনি আহুতি দিয়া সেই ধ্বংসযজ্ঞত আপুনি সহযোগিতা কৰা ইয়াত খিলঞ্জীয়া প্ৰভুত্ব নষ্ট কৰিব বিচাৰে এটা দলক আপুনি সহযোগ কৰিছে। ৰাজু ফুকন ডাঙৰীয়া, আপোনাৰ ডাঙৰ কথা খুবা নাপায়। আপুনি অসম বিৰোধী স্থিতি আছে। আপুনি পূৰ্ববংগীয় মূলৰ যি ছাদুল্লাৰ বংশধৰ যিসকল সেইসকলক আপুনি সহযোগ কৰি আছে। মই বাৰম্বাৰ কৈছোঁ, আজি আপোনাৰ নেতা লুৰিণ গগৈ ডাঙৰীয়া আজি সেইসকল ব্যক্তিৰ লগত কাম কৰিছে। প্ৰণৱগিৰি শুধৰাই লওক, সেইটো শুধাৰৰ ইয়াত কথা হ'ব। ডাঙৰ ভাষণ দিয়াৰ আগত সেইটো শুধাৰাই ল'ব। আপুনি ডাঙৰ ভাষণ দিব। আপোনালোকৰ অসমৰ ৰাইজে সেইকাৰণে ক'তো আপোনালোকে স্থান দিয়া নাই। এটা আজিলৈকে বিধান জিকিব পৰা নাই, এটা পঞ্চায়ত জিকিব পৰা নাই, এটা মিউনিচিপালিটি জিকিব পৰা নাই, এটা বুথ বনাব পৰা নাই। অসমৰ ৰাইজে আপোনালোকক বিশ্বাসত নলয়, অসমৰ ৰাইজে আপোনালোকক বিশ্বাসত নলয়। বিটিআৰৰ কথা নক'ব। বিটিআৰে কি আপোনালোকে ভোট দিছিল নেকি? বিটিআৰৰ খিলঞ্জীয়া মানে আপোনাক ভোট দিছিল নেকি? কওক, বিটিআৰৰ খিলঞ্জীয়া মানে আপোনাক ভোট দিছিল নেকি? কংগ্ৰেছক ভোট দিছিল নেকি? নাই দিয়া। আপোনাক বিটিআৰৰ মানে ভোট দিয়া নাই, কংগ্ৰেছক খিলঞ্জীয়া ভোট দিয়া নাই। ভোট যদি দিছে বিজেপিক দিছে, ভাৰতীয় জনতা পাৰ্টীক দিছে, বিপিএফক দিছে। গতিকে আপুনি এনেকুৱা কথা ইয়াত কৈ আপুনি নিজৰ পৰিচয় নষ্ট নকৰিব। আপুনি যে অসম বিৰোধী দলত আছে সেইটো সকলোৱে বুজি পাইছে। ৰাজু ফুকন ডাঙৰীয়া, আপোনাৰ এনেকুৱা বক্তব্যৰ কোনো মূল্য নাই।